असम के सोनितपुर जिले के डेगियाजुली विधानसभा क्षेत्र के अंतर्गत बोटपारा सूरपुर में एक नई जैविक खाद उत्पादन परियोजना का निर्माण किया गया है। 65 नंबर डेगियाजुली विधानसभा क्षेत्र के बोटपारा सूरपुर में नवनिर्मित इस जैविक खाद उत्पादन परियोजना का आज औपचारिक रूप से शुद्ध उद्घाटन किया गया। देखिए असम के सोनितपुर से संवाददाता प्रशांत बैस की रिपोर्ट। জাবৰ আৰু আৱৰ্জনা নিষ্পত্তি প্ৰকল্পৰ আৰম্ভণি কৰিলে মই ভাবোঁ যে ইয়াৰ জৰিয়তে ঢেকিয়াজুলি নগৰ আৰু ওচৰৰ পঞ্চায়ত উপকৃত হ'ব। চহৰখন আমি চাফ চিকুণ কৰি ৰাখিব পাৰিম আৰু চহৰখন চাফ চিকুণ হৈ থাকিলে মানুহ স্বাস্থ্য লাভ কৰিব, কোনো ধৰণৰ আজাৰ বেমাৰৰ পৰা মুক্ত হৈ থাকিব বুলি মই ভাবোঁ। আৰু মোদী ডাঙৰীয়াৰ যিটো সপোন, স্বচ্ছ ভাৰতৰ যিটো সপোন, এই সপোনো বাস্তৱ হ'ব। আজি এটা আমাৰ ঢেকিয়াজুলি পৌৰসভাৰ কাৰণে এটা ভাল দিন বুলি ক'ব লাগিব, কাৰণ ইমান দিনীয়া ৰাইজৰ এটা যি সমস্যা আছিলে, আজি এই সমস্যা আমাৰ মন্ত্ৰী মহোদয়, আমাৰ স্থানীয় বিধায়ক অশোক সিংহল ছাৰৰ মানে প্ৰচেষ্টাত, তৎপৰতাত আজি এইটো শুভাৰম্ভ হ'ল। আৰু ইয়াৰ দ্বাৰা মানুহৰ ৰোগ বা বেমাৰ আদিৰ পৰাও হাত সাৰিব পাৰি বুলি আমাৰ ছাৰেও কৈছে। আৰু বিশেষ তেনেকুৱা একো ক'ব লগা নাই। ইয়াত আছে মাত্ৰ ধৰক আমাৰ প্লাষ্টিক, তাৰপিছত লোহা, প্লাষ্টিকৰ বটল, এইখিনি ছেপাৰেট কৰিব আৰু ইয়াৰ যি জাবৰিৰ পৰা পচন সাৰ তৈয়াৰ কৰিব, এইখিনিয়ে ক'ব লগা। আজি এইটো আমি জাবৰ নিষ্কাশন প্ৰকল্প আৰম্ভ কৰিছোঁ। ইয়াত প্ৰথমে আমি লখিমপুৰত কৰিছিলোঁ, এইটো আমাৰ 2 নম্বৰ হ'ল। ইয়াত ডেইলি জাবৰটো ডেইলি প্ৰচেছ হ'ব। এতিয়া জাবৰ জমা হৈ নাথাকে, প্ৰচেছ হৈ পেলাই আমি ইয়াত জৈৱিক সাৰ উৎপাদন কৰিম এইটো জাবৰেদি। আৰু যিকেইটা প্লাষ্টিক আছে যোনটো ৰিচাইকেল হ'ব পাৰে, সেইটো আমি ৰিচাইক্লিঙৰ কাৰণে পঠিয়াই দিম।